আজিৰ পৰা 23 বছৰ মান আগৰ কাহিনীটো বৰপেটা এখন গাঁৱৰ। সেই সময়ত গাঁওবিলাকত কাৰেণ্টৰ সুবিধা নাছিলে আৰু তেতিয়া নিশা 9 বজা মানে বহুত দেৰি। সন্ধিয়া হোৱাৰ লগে লগে মানুহবোৰ ঘৰত সোমায়। সেইদিনাখন গাঁওমূৰৰ মানুহে ঘৰত ভোজ আছিলে। ভোজ ভাত খাই যাদৱ আহি আছিলে ঘৰলৈ। সময় সম্ভৱ নিশা 8 বাজিছিল। ঠাণ্ডা দিন আছিলে। গোটেই ৰাস্তাটো কুঁৱলীয়া বৰা আছিলে। পথাৰৰ মাজেৰে এটা সৰু আলিৰে সিহঁতৰ ঘৰলৈ যাব লাগে। চাৰিওফালে জংঘল আছিলে। তেতিয়া মানুহ বুলিবলৈ বৰ এটা নাছিলে। দূৰে দূৰে মানুহবিলাকৰ ঘৰ। এখোজ দুখোজ কৰি গুণগুণাই যাদৱ আহি আছিলে। আগতে ঠাইবোৰ সন্ধিয়া হলেই ভয়াল হৈ পৰে। তাতে পথাৰৰ ঠাই। যাদৱ আহি থাকোতে হঠাৎ চৰাই কেইটামানৰ মাত শুনিলে। তাৰ গাৰ নোম শিয়ৰি উঠিছিল। লেমৰ পোহৰটো বহাই এখোজ দুখোজ কৰি আহি আছিলে। আহি আহি দূৰৰ সেই আলিটোত কোনোবা ৰখি থকা নিচিনা দেখিলে। বগা কাপোৰ পিন্ধা মানুহ এজনী হালি হালি খোজকাঢ়ি ফুৰা যেন দেখিছিলে সি। ভয় খাইছিল যদিও যাদৱ ৰখা নাছিলে। এখোজ দুখোজ কৰি আহিয়ে আছিলে। অলপ সময়ৰ বাবে যাদৱে ভাবিছিলে ভোজৰ পৰা অহাই কোনোবা হ'ব চাগে। যিহেতু ঠাণ্ডা দিন আছিলে, কুঁৱলীৰ বাবে বৰ এটা ভালদৰে ধৰিব পৰা নাছিলে। মনতে ভাবিছিলে গাঁৱৰে মানুহ। ওচৰ আহি পোৱা মানে মানুহজনী নাইকিয়া হৈ থাকিলে। ক'ত গ'ল কি হ'ল একো ধৰিব নোৱাৰিলে। যাদৱৰ ভালদৰেই মনত আছে। স্পষ্টভাৱে সি এজনী মাইকী মানুহ দেখিছিলে। বেছি ভাবি নাথাকি সি তাৰ পৰা এখোজ দুখোজ কৰি আগবাঢ়িল ঘৰলৈ। পিছলৈ ঘূৰি নাচালে। সি জানিছিলে কিবা এটা বেয়া বস্তু দেখিছে। আহি থাকোঁতেই হঠাৎ ঠিক আগৰ দৰেই তাৰ সন্মুখত দেখা পালে আকৌ সেই মানুহজনী। কোজা হয় লাহে লাহে ৰাস্তাটো পাৰ হবলৈ ধৰিছে। যাদৱৰ বুকু কঁপি উঠিছিলে। কি কৰো নকৰো ভাবি পোৱা নাছিলে সি। সাহস কৰি তেতিয়াৰ দৰে এখোজ দুখোজকৈ সি আগুৱাই গৈ থাকিল। মানুহজনীলৈ নাচাই বেছি খৰধৰ নকৰি লাহে লাহে সি আগুৱাই গৈ থাকিলে। গৈ গৈ এটা নামঘৰৰ ওচৰ পালেগৈ। সেই নামঘৰটোৰ ওচৰৰ পৰা সি পিছফালে ঘূৰি চালে। ঘূৰি চাই যি দেখিলে তাৰ প্ৰাণবায়ু উৰি যোৱাৰ দৰেই হ'ল। সেই কোজা হৈ খোজকাঢ়ি ফুৰা বুঢ়ী মানুহজনী থিয় হৈ লৈ তাৰ পিনে চাই আছিল। সেই দৃশ্য দেখাৰ পিছত সি অলপ পলম নকৰিলে। বেগাই ঘৰলৈ যাব ধৰিলে। ঘৰত গৈ সোমাই দৰ্জাখন মাৰি সেইদিনাখন নিশাটো পাৰ কৰিলে। পুৱাই সি ঘৰত কথাটো ক'লে। তাৰ পিছৰে পৰা যাদৱ আৰু ক'তো নোযোৱা হ'ল।